হেল্ল' এভৰিৱান, মোৰ নিচিনা কলমৌ শাক খাই কোনে কোনে ভাল পায়। ওচৰৰে খুৰাহঁতৰ কলমৌ শাক ইমানেই লাগিছে তো মই দেখি সহিবই নোৱাৰিলোঁ। তাৰপিছত কলমৌ শাক তুলিবলৈ দৌৰি গ'লোঁ আমি। আৰু মই শাক তুলি বহুত ভাল পাওঁ, ক'ব নোৱাৰোঁ কিয়। শাকটো খায়ো মই ভাল পাওঁ আৰু তুলিবতো মোক দিলে আৰু একোৱেই নালাগে। মই বহুত ভাল পাওঁ শাক খাই। আৰু এইফালে বাইদেউ আমাৰ শাক তুলি আছে। আৰু তাৰপিছতে মই আপোনালোকক দেখাই দিছোঁ, ইয়াত বহুত ধৰণৰ শাক আছে আৰু আপোনাক যি লাগে নেথেনীয়া শাক, পৌঠা শাক, খুদুনা শাক, মানে বহুত ধৰণৰ শাক আছে। তাৰপিছতে মই শাকখিনি ধুই মেলি ধুনীয়াকৈ কুটি ল'লোঁ। এয়া মাছৰ মাথাৰে মই শাক বনাম, সেয়ে মাছৰ মাথাখিনি ভাজি ল'লোঁ। তাৰপিছত শাকখিনিত এপিচ মাছো ভাঙি দিছোঁ। আৰু এয়া ল'ৰাই চাওক, ল'ৰাইও আহি গ'ল। মা কি বনাইছা চাওঁ বুলি তাকো উঠাই অলপমান মই দেখাই দিলোঁ। তাৰপিছত শাক ৰেডি হৈ গ'ল। অলপ শুকানকৈ ভাজিছোঁ, এনেকৈ খাই শাকটো বহুত ভাল লাগে। আৰু শাক যে ঠাণ্ডা হ'লে একেবাৰে খাব নোৱাৰি। আৰু এয়া দেওবৰীয়া স্পেচিয়েল থালিখন কিমান যে বনাইছিলোঁ ন মাছেৰে। আজিলৈ আহিছোঁ, বাই।